নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউবৰ প্ৰথমটি ভিডিঅ'লৈ আৰু ইয়াত মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ চেপ্টাৰ 1 আমাৰ পৃথিৱী নামৰ চেপ্টাৰটিৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰ। এতিয়া আহিছোঁ পেজ নম্বৰ 3 অনুশীলনী 1ৰ ফাৰ্ষ্ট কুৱেশ্যনটোলৈ। তাত দিয়া আছে প্ৰথম প্ৰশ্নটো, সূৰ্যৰ পৰিয়ালটোৰ নাম কি? তাৰ উত্তৰটো হ'ব সূৰ্যৰ পৰিয়ালটোৰ নাম হ'ল সৌৰজগত। খ নম্বৰ কুৱেশ্যনটো হ'ল পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা। উত্তৰটো হ'ব পৃথিৱীৰ উপগ্ৰহটোৰ নাম হ'ল চন্দ্ৰ। নেক্সট 2 নম্বৰ কুৱেশ্যনটোত আছে সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে একাধিক ক্ৰমে লিখা। তো এতিয়া আমি সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে চিৰিয়েলি লিখিব দিছে, যিহেতু প্ৰথমতে আহিব বুধ, তাৰপিছত শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন। ইয়াত মই লিখিয়ে দিছোঁ নোটছখিনি, তোমালোকে ভালকৈ চাই ল'বা। আৰু তাত কুৱেশ্যন নম্বৰ 3টোলৈ আহিছোঁ। এতিয়া 3টোত কৈছে চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি? তো ইয়াৰ উত্তৰটো হ'ব চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও চন্দ্ৰ পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাৰত প্ৰায় সমান যেন দেখি। এইখিনি আছিল অনুশীলনী 1ত কুৱেশ্যন। এতিয়া আহিছোঁ আমি অনুশীলনী 2লৈ আৰু ইয়াৰ পেজ নম্বৰ হৈছে 4। প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ, বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? আৰু ইয়াৰ উত্তৰটো হ'ব বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো হৈছে গোলক। গোলক তোমালোকে নিশ্চয় দেখিছা স্কুলত, আৰু যদি দেখা নাই তোমালোকে চাই ল'বা। তাৰ নেক্সট কুৱেশ্যনটো হ'ল পৃথিৱীৰ পৰিধি কিমান? উত্তৰটো হ'ব পৃথিৱীৰ পৰিধি প্ৰায় 40,000 কিলোমিটাৰ। গ নম্বৰ কুৱেশ্যনটো হ'ল পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? আৰু ইয়াৰ উত্তৰটো হ'ব পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে। খ নম্বৰ কুৱেশ্যনটো হ'ল পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? উত্তৰটো হ'ব পৃথিৱীৰ কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে। তাৰ নেক্সট 2 নম্বৰ কুৱেশ্যনটোত তোমালোকৰ দিছে যে পৃথিৱীৰ 2 মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা। সেইটো তোমালোকে পেজ নম্বৰ 4ত চিত্ৰ 1.7 বিষুৱ ৰেখা বুলি যোনটো ছবি আছে মই ইয়াত দেখাই দিছোঁ, তোমালোকে চাই ল'বা। সেই ছবিটো আঁকি দিলে হৈ যাব। বাকী অনুশীলনী 2টো আমাৰ ইয়াতে শেষ হৈছে। এতিয়া আহিছোঁ অনুশীলনী 3লৈ, পেজ নম্বৰ 5। তাৰ প্ৰথম প্ৰশ্নটো হ'ল অক্ষৰেখা কাক বোলে? আৰু ইয়াৰ উত্তৰটো হ'ব বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে আৰু সেই ৰেখাবোৰকে অক্ষৰেখা বোলে। খ নম্বৰ কুৱেশ্যনটো হ'ল বিষুৱ ৰেখাৰ কৌণিক মান কিমান? উত্তৰটো হ'ব বিষুৱ ৰেখাৰ কৌণিক মান হ'ল 0 ডিগ্ৰী। গ নম্বৰ কুৱেশ্যনটো হ'ল সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান? এতিয়া সুমেৰু আৰু কুমেৰু বুলি কওঁতে আমি উত্তৰ মেৰুকে সুমেৰু বুলি কওঁ আৰু দক্ষিণ মেৰুক কুমেৰু বা দক্ষিণ মেৰু দুইটা একেই হয়। দক্ষিণ মেৰুক কুমেৰু বুলি কয় আৰু উত্তৰ মেৰুক আমি সুমেৰু বুলি কওঁ। তো উত্তৰটো হ'ব সুমেৰু বা উত্তৰ মেৰুৰ কৌণিক মান 90 ডিগ্ৰী উত্তৰ আৰু কুমেৰু বা দক্ষিণ মেৰুৰ কৌণিক মান 90 ডিগ্ৰী দক্ষিণ। এতিয়া কুৱেশ্যন নম্বৰ 2 তাত দিছে বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো হ'ব বিষুৱ ৰেখা হ'ল পৃথিৱীক সমানে দুভাগ কৰা এডাল কাল্পনিক বৃত্তাকাৰ ৰেখা। ইয়াৰ উত্তৰ অংশক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ অংশক দক্ষিণ গোলাৰ্ধ বোলা হয়। বিষুৱ ৰেখাৰ কৌণিক মান হ'ল 0 ডিগ্ৰী। বিষুৱ ৰেখাৰ অন্য নাম হ'ল নিৰক্ষৰেখা। ইয়ে হৈছে আটাইতকৈ দীঘল অক্ষৰেখা। এইটো হ'ল কুৱেশ্যন নম্বৰ 2ৰ এনচাৰ। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 3লৈ। তাত দিছে এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা। আৰু এইটো কুৱেশ্যনৰ এনচাৰটো তোমালোকে পেজ নম্বৰ 5ত চিত্ৰ 1.8 অক্ষৰেখা বুলি যোনটো চিত্ৰ দেখুওৱা আছে সেইটো চিত্ৰ আঁকি দিলে হৈ যাব। বাকী অনুশীলনী 3টো ইয়াতেই শেষ হৈছে আৰু এইটো ভিডিঅ'ত মই অনুশীলনী 3লৈয়ে কুৱেশ্যন এনচাৰখিনি তোমালোকলৈ আগবঢ়ালোঁ। আৰু অনুশীলনী 4 আৰু 5ৰ কুৱেশ্যন এনচাৰখিনি মই পাৰ্ট 2ৰ ভিডিঅ'টিত আনি আছোঁ অতি সোনকালে।
আশা কৰোঁ তোমালোকে ভিডিঅ'টি চাই ভাল পালা আৰু ভিডিঅ'টি চাই কেনে লাগিলে কমেণ্ট এটা কৰি জনাই দিবা। বাকী ভিডিঅ'টি যদি চাই ভাল লাগিলে তেন্তে এটা লাইক কৰি দিবা, তোমালোকৰ বন্ধু বান্ধৱীৰ লগতো ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছা দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিবা যাতে মই দি থকা ভিডিঅ'সমূহ তোমালোকে অতি সোনকালে চাবলৈ পোৱা। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টিত। থেংক ইউ।